আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন। আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীক সন্মান নৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে। এটা ভাল কাম নাই আপোনাৰ জীৱনত। এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো। কিহৰ আপুনি ঘেণ্টা উন্নয়ন কৰিছে? কি উন্নয়ন কৰিছে আপুনি কওক? কি উন্নয়ন কৰিছে আপুনি? অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে, আৰু তাতকে কি হৈছে আপুনি কওকচোন? আপোনাৰ দিনত কি হৈছে কওক? জনগণৰ উন্নতি হা? প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয়, আইন নিজৰ হাতত তুলি লয়, ভুৱা এনকাউণ্টাৰ কৰে, ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে, ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে, সাম্প্ৰদায়িক কথা বাৰ্তা 24 ঘণ্টা, কাকো শান্তিত থাকিব নিদিয়ে আপুনি। মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বেছি হৈছে, অশান্তি হৈ গৈছে আৰু নোৱাৰিছো।